মহাত্মা গান্ধী সন্দৰ্ভত মোদীয়ে কৰা সেই মন্তব্যৰ পিছতে চৌদেশে সৃষ্টি হৈছে বিতৰ্কৰ এই মুহূৰ্তত ৰবিউলৰ ওচৰলৈ গৈছো ৰবিউল আপোনাৰ সৈতে সংযুক্ত হৈছো পোনপটীয়াকৈ সুধিব বিচাৰিছো কি কয় লুইত কুমাৰ বৰ্মনে গোটেই ঘটনাক্ৰম সন্দৰ্ভত কাৰণ তেওঁ ইতিমধ্যে গোচৰ তৰিছে নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ৰবিউল চাওক মঞ্জিত মহাত্মা গান্ধী জাতিৰ পিতা মহাত্মা গান্ধীৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা বক্তব্য আৰু সেই বক্তব্যটোৰ পাছত তুমুল বিতৰ্ক আৰু ঠায়ে ঠায়ে প্ৰতিক্ৰিয়া বিৰোধীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এটা ব্যক্তিগত টিভি চেনেলত এটা বক্তব্য দিছিল যে প্ৰধানমন্ত্ৰী ক্ষমা কৰিব জাতিৰ পিতা মহাত্মা গান্ধীক আচলতে কোনে চিনি পায় ছবি নিৰ্মাণ কৰাৰ বাবে সেই জাতিৰ পিতা মহাত্মা গান্ধীক চিনি পাইছে আৰু স্বাধীনোত্তৰ ভাৰতত মহাত্মা গান্ধীক কোনো গুৰুত্ব দিয়া নাছিল এই ধৰণৰ তুমুল বিতৰ্কমূলক এটা বক্তব্য আৰু সেই বক্তব্যৰ পাছতেই বিৰোধীৰ প্ৰতিক্ৰিয়া চৌদিশে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ককৰ্থনা আৰু সেই সময়তে ছবি নিৰ্মাতা যি ৰজত কমল বঁটা প্ৰাপক লুইত কুমাৰ বৰ্মনে হাতীগাঁও থানাত এটা গোচৰ ৰুজু কৰিছে আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে মোৰ লগত লুইত কুমাৰ বৰ্মন উপস্থিত আছে এবাৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে সততে আপুনি বিভিন্ন বিষয়ৰ ওপৰত খৰব দেখা পাইছোঁ কি ক'ব আচলতে দুৰ্ভাগ্য আমাৰ যে আমি এনেকুৱা এজন অশিক্ষিত বুলি ক'ম এনেকুৱা প্ৰাইম মিনিষ্টাৰ পালোঁ আৰু আপোনাৰ তেখেতে আপোনাৰ নিৰ্বাচনী ৰেলী অমুকত আজি কেতিয়াবা মুদ্ৰাৰ কথা কয় কেতিয়াবা মংগলসূত্ৰ ইমান দিন কৈয়ে আছোঁ ডেৰ মাহ ধৰি পেলাই কিন্তু এইবাৰ যেতিয়া মহাত্মা গান্ধীক যেতিয়া ক'লে যে তেখেতক চিনেমাৰ পিছত বিশ্বই চিনি পোৱা হ'ল সেইটো মানে অত্যন্ত দুৰ্ভাগ্যজনক আৰু সেইটো মানে ককৰ্থনা দিবলৈ কাম কৰিছে এতিয়া এজ এ চিটিজেন হিচাপে মোৰ দায়িত্বটো মই পালন কৰিলোঁ হাতীগাঁও থানাত FIR দিছোঁ মই নাভাবোঁ যে কিবা এটা ওপৰত একশ্যন হ'ব কাৰণ অলৰেডি আপোনাৰ ইলেক্ট্ৰেল বণ্ড কওক কিবা কওক কিমান কাম কৰি থৈছে বিজেপিয়ে নৰেন্দ্ৰ মোদীয়ে তো তাতে একশ্যন নহ'ল এতিয়া এইবোৰত কি হ'ব কিন্তু এজ এ এটা বাৰ্তা যাব লাগে যে আমি সাধাৰণ ৰাইজখিনি তেওঁ এই বক্তব্যত ক্ষোভিত হৈছোঁ জাতিৰ পিতাক এই ধৰণৰ মন্তব্য কৰাটো অতি দুৰ্ভাগ্যজনক অত্যন্ত মানে কণ্ডেমেবল গৰিহণাৰ যোগ্য তাৰমানে তেখেতে একচুৱেলি প্ৰাইম মিনিষ্টাৰ ডিজাৰ্ভ নকৰে তাৰমানে যোৱা 10 বছৰ চাই আছোঁ এইবাৰতো অতি বেয়াকৈ কমেণ্ট কৰিলে মহাত্মা গান্ধীৰ ওপৰত আপুনি আইনী যুঁজ দিবলৈ সাজু চাওক কিমান আইনী যুঁজ দিব মোৰ কৰ্তব্যখিনি মই কৈ থ'লোঁ বাকী যদি চৰকাৰে ভাবে বা প্ৰশাসনে ভাবে যে কিবা একশ্যন ল'ব লাগে কৰিব আৰু এটা মই ব্যক্তি এজন প্ৰধানমন্ত্ৰী এগেইনষ্টত লাগিব নোৱাৰোঁতো মোৰ যিখিনি ক্ষোভখিনি FIR দ্বাৰা দি দিছোঁ মই সেইখিনিয়ে কথা তেওঁ প্ৰতিক্ৰিয়া ইতিমধ্যে ব্যক্ত কৰিছে যে তেওঁৰ যিখিনি ক্ষোভখিনি ব্যক্ত কৰিছে আৰু এই FIRখনৰ যোগেদি এটা মেছেজ যাব লাগে যে এই ধৰণৰ বক্তব্য যাতে কোনেও প্ৰদান নকৰে এয়াই লুইত কুমাৰ বৰ্মনে আচলতে মঞ্জিত এই ধৰণে বক্তব্য প্ৰদান কৰিছে কাৰণ প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে বা বিজেপি চৰকাৰখনৰ বিৰুদ্ধে বিভিন্ন সময়ত খৰব হৈ আহিছে লুইত কুমাৰ বৰ্মন আৰু শেহতীয়াকৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে যি ধৰণৰ জাতিৰ পিতা মহাত্মা গান্ধী আপোনাৰ জৰিয়তে আমি জানিব বিচাৰিম লুইত কুমাৰ বৰ্মনে কেতিয়াৰ পৰা চিনি পায় প্ৰধানমন্ত্ৰীক বা মহাত্মা গান্ধী সন্দৰ্ভত কেতিয়াৰ পৰা অৱগত আছে লুইত কুমাৰ বৰ্মন এটা প্ৰশ্ন উত্থাপন হৈছে মহাত্মা গান্ধীক আপুনি কেতিয়াৰ পৰা চিনি যেতিয়াৰ পৰা স্কুলত গৈছোঁ স্কুলত যেতিয়া গৈছোঁ তেতিয়া মহাত্মা গান্ধীৰ নাম শুনিছোঁ মহাত্মা গান্ধীৰ বিষয়ে আপুনি কি জানে মহাত্মা গান্ধী চবেই জানে কি জানিব লাগে এতিয়া প্ৰথম কথা চিনেমা কাৰ ওপৰত বনায় তেনে এখন ব্যক্তিত্ব থাকিব লাগিব আৰু মহাত্মা গান্ধী আপোনাৰ 1930তে টাইম মেগাজিনৰ মেন অফ দ্য ইয়াৰ পাইছে তেতিয়া বোধকৈ মোদীৰ জন্মই হোৱা নাই তো তেনেস্থলত যেতিয়া ক'ব যে আপোনাৰ 1982 যিখন গান্ধী বুলি হলিউডৰ চিনেমা বনাইছিলে তাৰ পৰা চিনি পোৱা বুলি ক'লে তেতিয়া অলপ মানে দুখ লাগে আমাৰ তাৰমানে কাৰণ তেখেতক জাতিৰ পিতা বুলি কোৱা যায় প্ৰত্যেকজন বাচ্চাই যেনেকৈ আমাৰ যিটো মানে মুদ্ৰা আছে চব মহাত্মা গান্ধীৰে ফটো আছে বিদেশী মানুহ আহিলে যেতিয়া ইণ্ডিয়ান কাৰেঞ্চি ইউজ কৰি মহাত্মা গান্ধীৰ ফটো দেখা পায় তো কি মহাত্মা গান্ধীৰ বিষয়ে কিবা জানিব লাগে এটা নিজে এটা বিশাল অনুষ্ঠান হয় তাক চিনেমা নালাগে ন তাক প্ৰচাৰ হ'বৰ বাবে এয়া মন্তব্য শুনিলে আপোনালোকে লুইত কুমাৰ বৰ্মনৰ আৰু সেই মন্তব্য তেওঁ প্ৰকাশ কৰিছে এই মন্তব্যত ক্ষোভ দেখিবলৈ পোৱা গৈছে আৰু সেই ক্ষোভৰ বহিঃপ্ৰকাশ হিচাপে হাতীগাঁও থানাত গোচৰ তৰিছে লুইত কুমাৰ বৰ্মনে